নমস্কাৰ 24 লাইভ চাই থকাৰ বাবে ধন্যবাদ। ষ্টুডিঅ'ত মই উৎপলাৰ লৈ আহিছোঁ এই মুহূৰ্তৰ এটা বিশেষ খবৰ। দক্ষিণ কামৰূপৰ চাম্পুপাৰাত সংঘটিত হৈছিলে এক নৃশংস হত্যাকাণ্ডৰ ঘটনা। সাংস্কৃতিক অনুষ্ঠান চলি থকাৰ মাজতে লুহিত হুছেইন নামৰ এজন যুৱকক নৃশংসভাৱে হত্যা কৰা হৈছিল আৰু লুহিত হুছেইন এজন ইতিমধ্যে আমচুৰ নেতা আৰু আমচুৰ নেতাগৰাকীৰ হত্যা কৰাৰ সন্দৰ্ভত আমচু নেতাগৰাকীৰ অপৰাধীক ফাঁচীৰ দাবীত ইতিমধ্যে আমচুৱে এনেদৰে ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰা দেখিবলৈ পোৱা গৈছে। আমি জনাম এই মুহূৰ্তত সবিশেষ। আমি জনাইছো এই মুহূৰ্তৰ এটা বিশেষ খবৰ। সাংস্কৃতিক অনুষ্ঠানৰ মাজত আমচু নেতা লুহিত হুছেইনৰ সৈতে নৃশংস ঘটনা, এক নৃশংস হত্যাকাণ্ডৰ ঘটনা সংঘটিত হৈছিলে। যুৱকজনৰ সৈতে অপৰাধীৰ ফাঁচীৰ দাবীত আমচুৰ দুঘণ্টীয়া ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ আৰু ইয়াৰ পিছতে আমচুৱে ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰা দেখিবলৈ পোৱা গৈছে। গৰৈমাৰী চক্ৰ বিষয়াৰ কাৰ্যালয়ত আমচুৰ তীব্ৰ প্ৰতিবাদ। দক্ষিণ কামৰূপ জিলা আমচুৰ লগতে চাম্পুপাৰা আৰু গৰৈমাৰী আঞ্চলিক সমিতিৰ সহযোগত এই কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। ইতিমধ্যে গৰৈমাৰী আৰক্ষীৰ হেমাহিৰ বাবেই এই ঘটনা সংঘটিত হোৱাৰ অভিযোগ কৰিছে এতিয়া আমচুৰ প্ৰতিবাদকাৰীসকলে। আমি জনাইছো এই মুহূৰ্তত এটা বিশেষ খবৰ আৰু দেখুৱাইছো এই মুহূৰ্তত দৃশ্যাংশ। এক ভয়ংকৰ ঘটনা সংঘটিত হৈছিলে। সাংস্কৃতিক অনুষ্ঠান চলি থকাৰ মাজতেই সহস্ৰাধিক ৰাইজৰ মাজত এজন আমচুৰ নেতাক নৃশংসভাৱে হত্যা কৰা হৈছিল আৰু কি কাৰণে আমচুৰ নেতাগৰাকীক চোকা অস্ত্ৰৰে আক্ৰমণ কৰি ৰাইজৰ মাজত খেদি হত্যা কৰা হৈছিল তাৰ সেই সমগ্ৰ ঘটনা সন্দৰ্ভত ইতিমধ্যে আৰক্ষীয়ে তেওঁলোকৰ তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে আৰু ইয়াৰ পিছতে লুহিত হুছেইন নামৰ যুৱকজনৰ সৈতে এই ঘটনা যিহেতু সংঘটিত হৈছে আৰু লুহিত হুছেইন আছিলে এজন আমচুৰ নেতা আৰু আমচু নেতাগৰাকীক যেনেদৰে হত্যা কৰা হ'ল তাৰ পিছতে এতিয়া আমচুৰ দল সংগঠনসমূহ ওলাই অহা দেখিবলৈ পোৱা গৈছে আৰু তেওঁলোকে ৰাজপথত এনেদৰে একেলগে বহি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। আমচু নেতাগৰাকীৰ হত্যাকাৰীৰ অপৰাধী ফাঁচীৰ দাবীত ইতিমধ্যে আমচুৰ দুঘণ্টীয়া ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছে। লুহিত হুছেইনৰ সৈতে যি ঘটনা সংঘটিত হৈছিলে সেই ঘটনাৰ বাবে অপৰাধীয়ে উচিত শাস্তি পাব লাগে বুলিও তেওঁলোকে এনেদৰে এতিয়া প্ৰতিবাদ কৰা দেখিবলৈ পোৱা গৈছে। গৰৈমাৰী চক্ৰ বিষয়াৰ কাৰ্যালয়ত আমচুৰ নেতৃত্বৰ এই প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ণ কৰা দেখিবলৈ পোৱা গৈছে আৰু ইয়াৰ লগতে সহযোগ কৰিছে চাম্পুপাৰা আৰু গৰৈমাৰী আঞ্চলিক সমিতিৰ যি আমচুৰ দল সংগঠন আছে সেই দল সংগঠনসমূহে একেলগে সহযোগ কৰা দেখিবলৈ পোৱা গৈছে। গৰৈমাৰী আৰক্ষীৰ হেমাহিৰ বাবে এই ভয়ংকৰ ঘটনা সংঘটিত হোৱাৰো ইতিমধ্যে অভিযোগ দাখিল কৰিছে প্ৰতিবাদকাৰীসকলে। কেইবাখন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীও সহযোগ কৰিছে এই প্ৰতিবাদস্থলীত আমচুক আৰু ইতিমধ্যে এনেদৰে আমচুৱে প্ৰতিবাদ কৰি অপৰাধীয়ে উচিত শাস্তি পাব লাগে, দোষীয়ে উচিত শাস্তি পাব লাগে বুলি তেওঁলোকে হাতে হাতে প্লে কাৰ্ড লৈ এনেদৰে তীব্ৰ প্ৰতিবাদ কৰা দেখিবলৈ পোৱা গৈছে আৰু ইয়াৰ লগতে অগপৰ নেতাৰ প্ৰতি তেওঁলোকে ডক্টৰ কমলাকান্ত কলিতা হাই হত্যাকাৰীক ফাঁচি দিয়ক, ব্ৰহ্মপুত্ৰ ভেলী একাডেমীৰ যিজন MD তেওঁ গ্ৰেপ্তাৰ কৰক, হত্যাকাৰী ৰকিবুল হুছেইনৰ ভাতৃৰ লগতে আব্দুৰ ৰেজাকৰ ফাঁচি লাগে বুলিও তেওঁলোকে ইতিমধ্যে বিভিন্ন ধৰণে প্ৰতিবাদ কৰি অসম আৰক্ষী হাই ধ্বনিৰে উত্তাল কৰা দেখিবলৈ পোৱা গৈছে পৰিৱেশ আৰু ইয়াৰ তেওঁলোকে গৰৈমাৰী আৰক্ষীৰ যি হেমাহি যি অৱহেলা তাৰ বাবেও এনেধৰণৰ ঘটনা সংঘটিত হৈছে বুলি প্ৰতিবাদকাৰীসকলে ইতিমধ্যে অভিযোগ দাখিল কৰিছে। যিহেতু ব্ৰহ্মপুত্ৰ ভেলী একাডেমীৰ যুৱ মহোৎসৱত যি সাংস্কৃতিক অনুষ্ঠান সেই সাংস্কৃতিক অনুষ্ঠানৰ মাজতে এই ঘটনা সংঘটিত হৈছিলে। এই মুহূৰ্তত কিছু মন্তব্য আছে, সেই মন্তব্য আমি আপোনালোকক জনাইছোঁ। সাধাৰণ সম্পাদক লুহিত হুছেইনক দুৰ্বৃত্তে আনি গুচি হত্যা কৰিলে আৰু এটা সাংস্কৃতিক অনুষ্ঠানৰ পৰা হত্যা কৰিলে। আমি এটা কথা আচৰিত হৈছো যে পুলিচ প্ৰশাসনৰ অনুমতি দিয়াৰ পিছত আৰু সেই জায়গাত পুলিচৰ নিৰাপত্তা নোহোৱা হৈ গ'ল আৰু সেই জায়গাত আমাৰ এজন সতীৰ্থক আনি গুচি হত্যা কৰিলে। আৰু এটা কথা উদ্বেগজনক কথা যে ব্ৰহ্মপুত্ৰ ভেলীৰ যুৱ মহোৎসৱ অনুষ্ঠিত কৰিছিলে আৰু সেই মঞ্চত প্ৰাক্তন মন্ত্ৰী উপস্থিত আছিলে, অসমৰ বুদ্ধিজীৱীসকল উপস্থিত আছিলে। সভা চলি থকা অৱস্থাত আমাৰ এজন সতীৰ্থক এজন দুৰ্বৃত্তই হানি গুচি হত্যা কৰি সেই মঞ্চত উপস্থিত হল আৰু সেই মঞ্চৰ পৰা আমাৰ হত্যাকাৰীজনক যদিও গ্ৰেপ্তাৰ কৰিছে আৰু মুখ্য যিজন এই হত্যাৰ লগত জড়িত ব্যক্তি আব্দুৰ ৰাজ্জাক ডাঙৰীয়াক এতিয়ালৈকে গ্ৰেপ্তাৰ কৰিব পৰা নাই। ইতিমধ্যে ৰাইজে অভিযোগ কৰা মতে সেই আব্দুৰ ৰাজ্জাকক ডক্টৰ কমলা কলিতা মানে ৰক্ষণাবেক্ষণ দি আছে, যাৰ কাৰণে এতিয়ালৈকে গ্ৰেপ্তাৰ হোৱা নাই। আমি এটা কথা ক'ব বিচাৰিছো, যেতিয়ালৈকে আব্দুৰ ৰাজ্জাকক গ্ৰেপ্তাৰ নকৰিব তেতিয়ালৈকে আমাৰ আন্দোলন তীব্ৰতৰ হৈ থাকিব, আমি আন্দোলন কৰি যাম। গতিকে মই বিশেষভাৱে পুলিচ প্ৰশাসন এটা কথা অনুৰোধ জনাম যে আমাৰ গৰৈমাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াৰ হেমাহিৰ কাৰণে হত্যাকাণ্ডটো সংঘটিত হৈছে। আমি সিদিনা এটা কথা উপলব্ধি কৰিব পাৰিছো, যুৱ মহোৎসৱৰ নামত ৰাস্তাটো বন্ধ কৰি দিয়া হৈছিলে, তাতে পুলিচ প্ৰশাসনৰ মানুহখিনিৰ তেনেকুৱা গুৰুত্ব নাছিলে, যাৰ বাবে আমাৰ মাজৰ পৰা লুহিত হুছেইনক কাঢ়ি লৈ যাব পাৰিছে। গতিকে অনাগত দিনত যদি এনেকুৱা ধৰণৰ পৰিৱেশ হয় গতিকে আমাৰ আন্দোলন তীব্ৰতৰ হ'ব।
আমি অসম চৰকাৰৰ পুলিচ প্ৰশাসন আমি বিকল কৰি দিবলৈ মূল আসামীজন যদিও গ্ৰেপ্তাৰ কৰিছে আব্দুল ৰাজ্জাকক গ্ৰেপ্তাৰ কৰিব পৰা নাই আৰু এই বিষয়ে আমাৰ কেন্দ্ৰীয় সমিতিৰ মাননীয় সভাপতি ডাঙৰীয়া আমাৰ মাজলৈ আহিছিলে আৰু পুলিচক 24 ঘণ্টা সময় দিয়া হৈছে। সময়ৰ ভিতৰত যদি গ্ৰেপ্তাৰ নকৰে আমাৰ এই আন্দোলন তীব্ৰতৰ হ'ব আৰু আমি এই বিষয়ে চিন্তা চৰ্চা কৰি অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ আমাৰ এই প্ৰকৃত ঘটনাখিনি মানে এই যিখিনি ঘটনা ঘটিছে লোহিতৰ লগত আমি কথাখিনি উত্থাপন কৰিম। আৰু ইয়াতে এটা কথা মই আজি আপোনালোকৰ জৰিয়তে ক'ব বিচাৰিছো যে আমাৰ ইয়াত সাংস্কৃতিক সন্ধিয়াৰ নামত যি মানে অপসংস্কৃতি হৈ আছে, সাংস্কৃতিক সন্ধিয়া হোৱাৰ লগে লগে তাতে গণ্ডগোলৰ সৃষ্টি হয়। গতিকে এনেকুৱা অপসংস্কৃতি নালাগে আৰু ইতিমধ্যে মই দাবী উত্থাপন কৰিছো আমাৰ এই গ্ৰাম্য জিলাখিনিত মানে সাংস্কৃতিৰ নামত যাতে কোনো ধৰণৰ অনুমতি প্ৰদান কৰা নহয়, অন্তত ৰাতিৰ সাংস্কৃতিক সন্ধিয়াৰ নামত। ৰাতিৰ সাংস্কৃতিক সন্ধিয়াৰ নামত বহু অপসংস্কৃতি হয়। এনেকুৱা কোনো সাংস্কৃতিক অনুষ্ঠান নাই যে সেই সাংস্কৃতিক অনুষ্ঠানত মানে গণ্ডগোল হোৱা নাই বা মাৰপিট হোৱা নাই। গতিকে গুৰুতৰ মাৰপিট হৈছে। গতিকে সাংস্কৃতিক সন্ধিয়াৰ নামত অনুমতি বন্ধ কৰিব লাগে আৰু আমাৰ এই লোহিত হুছেইনৰ হত্যাকাৰীৰ লগত জড়িত প্ৰত্যেকজন ব্যক্তিক আমি জুডিচিয়েল ইনকুৱাৰী বিচাৰিছো। ইয়াতে যিহেতু ৰঘু বৰালিৰ কথা আছে, স্বয়ং কমলাকৰিত উপস্থিত থকাৰ পিছত আৰু এটা কথা আমি ইতিমধ্যে শুনিবলৈ পাইছো, ৰাইজে অভিযোগ কৰিছে 9টা 9:30 বজাত লোহিতক হত্যা কৰা হৈছে। লোহিত হত্যা কৰাৰ পিছত সেই যুৱ মহোৎসৱ ৰাতি 12টালৈকে চলিছে। তেওঁলোকে অকণমান মানৱতা নাই। শিক্ষাৰ নামত তেওঁলোকে মহোৎসৱ পাতিছে। শিক্ষাৰ নামত মহোৎসৱ পাতি কি কৰিছে, তাতে অন্য ৰাজ্যৰ পৰা গায়ক গায়িকা আনি এটা উদ্ভণ্ডালী পৰিৱেশৰ সৃষ্টি কৰিছে। গতিকে শিক্ষা অনুষ্ঠানত যদি কোনোবাই সাংস্কৃতিক সন্ধিয়া কৰিব বিচাৰে, কোনোবাৰ যদি প্ৰতিভা প্ৰকাশ কৰিব বিচাৰে, সেই স্কুলৰ নিজা যিখিনি ছাত্ৰ ছাত্ৰী আছে সেই ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতিভা প্ৰকাশ কৰিব লাগে। তেওঁলোকে এইটো কি বিচাৰিব, মানে কি মেছেজ দিব বিচাৰিছে যে অন্য ৰাজ্যৰ পৰা গায়ক গায়িকা আনি বিভিন্ন ৰাজনৈতিক নেতাসকলক মঞ্চ তৈয়াৰ কৰি দি তেওঁলোকৰ লাভালাভ কৰি লৈ যাব আৰু আমাৰ অঞ্চলৰ মানুহখিনিক বুৰ্বক বনাব। আৰু এটা কথা আমি ইতিমধ্যে ৰাইজৰ পৰা অভিযোগ পাইছো যে যুৱ মহোৎসৱৰ নামত এই অঞ্চলৰ দুখীয়া যিখিনি ছাত্ৰ ছাত্ৰী আছে ছাত্ৰ ছাত্ৰীৰ পৰা 300-500 টকাকৈ কালেকশ্যন কৰা হৈছে। আমি ইতিমধ্যে মানে অনুমান কৰিব পাৰিছো প্ৰায় 10 পৰা 15 লাখ টকা কালেকশ্যন কৰি শিক্ষা অনুষ্ঠান বন্ধ কৰি আজি 15 দিনৰ পৰা শিক্ষা বিৰত ৰাখি আমি যুৱ উৎসৱ পালন কৰি আমাৰ মাজৰ পৰা এজন সতীৰ্থক কাঢ়ি লৈ গ'ল। গতিকে এনেকুৱা শিক্ষা ব্যৱস্থা আমাৰ নালাগে। ব্ৰহ্মপুত্ৰৰ দৰে এনেকুৱা অপসংস্কৃতি বিয়পি থকা শিক্ষা অনুষ্ঠান আমাৰ নালাগে। গতিকে আমি এই অঞ্চলৰ সচেতন ব্যক্তিসকলক এটা কথা আহ্বান জনাম যে আপোনালোকৰ ল'ৰা ছোৱালীক এনেকুৱা অপসংস্কৃতি শিকাবৰ কাৰণে ব্ৰহ্মপুত্ৰী ভেলী স্কুলত দিব নালাগে। ব্ৰহ্মপুত্ৰী ভেলী স্কুলে যেতিয়াই প্ৰগ্ৰাম হয়, যেতিয়াই যুৱ মহোৎসৱ হয়, তেতিয়া এটা না এটা গণ্ডগোল হৈ থাকে। গতিকে বিনম্ৰভাৱে আমি অসম চৰকাৰ তথা পুলিচ প্ৰশাসন অনুৰোধ জনাম যে ব্ৰহ্মপুত্ৰী ভেলী অপসংস্কৃতি যাতে আমাৰ মাজত বিয়পাব নোৱাৰে।